আজি সকলো শেষ আৰু মই যে কি ভুল কৰিছোঁ নকৰিছোঁ মই নাজানো, কিন্তু আজি মই সীমান্তৰ লগত সকলো শেষ কৰি পেলালোঁ। মোৰ সম্পৰ্ক মই তাৰ লগত ভাঙি দিলোঁ একেবাৰে। ভাল পোৱাত যদি সন্মানেই নাথাকে, সি যদি মোক অলপো বিশ্বাসেই নকৰে, তেনেকুৱা এজন মানুহৰ লগত মই কেনেকৈ থাকিম? আজি তাৰ কথাৰ পৰা মই এটা কথা ভালকৈ গম পালোঁ, মইহে তাক পাগলৰ দৰে ভাল পাইছিলোঁ। সি কিন্তু মোক চাগে কোনোদিন ভাল পোৱা নাছিল। যদি ভাল পোৱা হ'লে মোক বিশ্বাস কৰিলেহেঁতেন। আৰু সি মোৰ ওচৰত ক্ষমা খুজিছে। কি কথাৰ কাৰণে ক্ষমা খুজিছে সি মোৰ ওচৰত? তাৰ মাকে কৰা বেয়া ব্যৱহাৰৰ কাৰণে, মোক কৰা অপমানখিনিৰ কাৰণে। সিটো শুনাই নাছিল তাৰ মাকে মোক যে কিমান বেয়া ব্যৱহাৰ কৰিছিল। মই কওঁতেও সি মোক বিশ্বাসেই কৰা নাই, মইহে মিছা কৈছোঁ বুলি কৈছে। তেনে এজন মানুহে বিয়াৰ পিছতো মোৰ হৈ কি মাত মাতিব? য'ত মোৰ আত্মসন্মান নাই, মই তাত কেতিয়াও থাকিব নোৱাৰোঁ। মোৰ ভাল পোৱাক নালাগে। মই মোৰ আত্মসন্মানটো বাছি লৈছোঁ। ভাল পোৱাটো বহুত আহি যাব জীৱনত, কিন্তু আত্মসন্মানটো এবাৰেই আহে ন। মই মনৰ ভিতৰতে এটা প্ৰতিশ্ৰুতি লৈছোঁ, মই বহুত ছাকচেছফুল হ'ম, কষ্ট কৰিম, দিন ৰাতিয়ে কষ্ট কৰিম। যিমানখিনি মোৰ পৰা হয় মই সকলো কৰিবলৈ ট্ৰাই কৰিম, যাতে মই লাইফত বহুত ধনী হওঁ, যাতে মোক আন কোনো মানুহে দুখীয়া বুলি হাঁহিব নোৱাৰে। আজি সীমান্তৰ মাকে মোৰ মাক সেই বেলেগৰ ঘৰত কাম কৰে বুলি হাঁহিছে। তেওঁ কি জানিব মোৰ মাৰ কষ্ট দুখ, তেওঁ যে মোক কেনেকৈ তুলি তালি ডাঙৰ দীঘল কৰিছে, সেইখিনি তেওঁ দেখিছে জানো? সীমান্তইতো মই ক'লেও বিশ্বাস নকৰে, সি কেৱল নিজৰ মাকক ভাল বুলিয়ে ভাবে। মইহে তাৰ চকুত বেয়া হৈ পৰিলোঁ। তেনে এজন মানুহৰ লগত মই কেতিয়াও নাথাকোঁ। মোৰ হৃদয়ৰ পৰা সীমান্তৰ নামৰ শব্দটো মই আজিয়ে মুচি পেলাইছোঁ। মোৰ জীৱনতো তাৰ কোনো স্থান নাই। যিজন মানুহে মোক ভালেই নাপায়, মোক বিশ্বাসেই নকৰে, মোৰ হৈ ষ্টেণ্ডে নলয়, তেনেকুৱা এজন মানুহৰ লগত মই জীৱনটো কেতিয়াও কটাব নোৱাৰোঁ আৰু ভাল পায়ো থাকিব নোৱাৰোঁ। বহুত কান্দিলোঁ আৰু নাকান্দোঁ। এতিয়া কেৱল মই টকা ঘটিবলৈ চেষ্টা কৰিম, যিকোনো প্ৰকাৰে হ'লেও ভাল কাম কৰি টকা মই ঘটিম। এতিয়া কেৱল মই মোৰ মা দেউতাৰ কথা চিন্তা কৰিম। তেওঁলোকক আৰু মই কোনোদিন কষ্টত থাকিবলৈ নিদিওঁ। মাক বেলেগৰ ঘৰত কাম কৰিবলৈও নিদিওঁ। মই যিখিনি পাৰোঁ নিজে অকলে কৰিম, লাগিলে যিয়ে হওক, লাগিলে মই বিয়াই নোসোমাওঁ। মই নিজক নিজে শপত গ্ৰহণ কৰিছোঁ, মই 1 বছৰৰ ভিতৰত ইমানেই ছাকচেছফুল হ'ম নহয়, সকলো মানুহে মোৰ ভৰিত পৰিব লাগিব, মোক ধনী বুলি ক'ব লাগিব, দুখীয়া বুলি কোনো মোৰ ঘৰখনক আৰু মোক লৈ হাঁহিব নোৱাৰে। মাজনী জানিলেহে বেয়া লাগে। তাইৰ গতকাত লাগিব বুলি ভাবিছিলোঁ, তাইৰো একোৱেই নহ'ল আৰু। মই ধৰিবই পৰা নাই পৰিস্থিতিকে দুখ দিওঁ নে কপালকে দুখ দিওঁ। আমাৰ দুখীয়া মানুহবোৰৰ লগতে বাৰু ইমানবোৰ দুখ কিয় হ'ব লাগে? ইমানবোৰ দুখ কেৱল আমাৰ কাৰণে নে? ধনী মানুহৰ কাৰণে দুখ চাগে নায়েই জীৱনত। আজি আমাৰ ঘৰখন দুখীয়া হোৱাৰ কাৰণে তাইক সেই মানুহগৰাকীয়ে ইমানবোৰ কথা শুনাব পাৰিলে। আজি যদি আমিও ধনী হোৱাহেঁতেন, মোৰ ছোৱালীজনী ভাল ঘৰলৈ বিয়া দিব পাৰিলোহেঁতেন। চাগে আমাৰ কপালতে নাই নেকি ধনী হোৱাৰ সুখ। মন চনবোৰ মানে একেবাৰে ভাল নলগা হৈছে। ভাত পানী একোৱে বনাব মন যোৱা নাই। কিনো ভাত পানী বনাম আৰু সদায় সেই দালি ভাত এইবিলাকে আৰু। সেই চব্জি এটা আনিবলৈ পইচা নাথাকে। ছোৱালীজনীয়ে যিকেইটকা কমাইছে সেই ঘৰটো বনাওঁতে লাগি যাব এতিয়া। তাইনো কিমান কষ্ট কৰিব ইমান কম বয়সতে? যিটো বয়সত তাইৰ সমান বয়সৰ ছোৱালী চাগে এতিয়া ঘূৰি ফুৰিছে, বাপেকৰ পইচাত খাই আছে, কিন্তু মোৰ ঘৰততো একোৱেই নাই তাইক দিবলৈ। বাপেকেও একো এটা নকৰে, কৰিলেও মদ খাই উৰাই দিয়ে। কি যে কপাল নহয়! এনেকুৱা দুখবোৰ বাৰু ভগৱানে আমাকে কিয় দিব লাগে? মাজনীজনী ক'ত আছেগৈ জানো? বেয়া লাগিছে তাইলৈ। তাই মোক কথাবোৰ নক'লে কি হ'ব? মই বুজিছোঁ নহয় তাইৰ মনৰ কথা। যিমানে যি হওক মই তাইৰ মাক হয়, তাইৰ মনৰ কথাবোৰতো গম পামেই ন তাই নক'লেও। ভাবিছিলোঁ সীমান্তৰ দৰে জোঁৱাই এজন পালে, কামো কৰা, চবফালে ভাল, ঘৰৰ অৱস্থা পাতিও ভাল, শাহু খেতিও ভাল, মানে মাকতো ভাল। সেইটো কাৰণে মোৰ ছোৱালীজনী মই দিব পাৰিম বুলি ভাবিছিলোঁ, কিন্তু এতিয়াহে গম পালোঁ মাকজনী একেবাৰে ভাল নহয়। সেইখন ঘৰত মই জানো মোৰ ছোৱালীজনী কটাব পাৰিম? ভৱিষ্যতে তাইতো আৰু দুখ হ'ব। দুখীয়া বুলি মাকে চাগে কিমান ঠাট্টা দিব নহয় পিছত। মাজনীয়ে যি কৰিলে ভালে কৰিলে, কিন্তু তাইৰ কাৰণে জানো মই ভাল ল'ৰা এটা ক'ত বিচাৰি পাম এতিয়া? তাইৰতো ভৱিষ্যতটো আছে, আমাৰ লগতেতো গোটেই জীৱন লাগি থাকিব নোৱাৰে নহয়। তাইৰো বয়স হৈ আহিছে এতিয়া। তাইৰ সেই লগৰ ছোৱালী নিধি বিয়াই হ'ব কেইদিনমানৰ পাছতে, কিন্তু তাইৰ বাৰু কি হ'ব? মা, তুমি ভাত বনাই আছা? মাজনী দেখোন তাই আকৌ মই এইদৰে মন মাৰি বহি থকা দেখিলে মনতে দুখে পাব, মুখত এনে হাঁহিটো লৈ থাকিব লাগিব তাইৰ আগত। অঁ মাজনী, ভাতকে বনাইছোঁ। এই তই আকৌ ঔটেঙা দিলে দালিত ভাল পাওঁ নহয়, ঔটেঙা দিয়া জোল বনাইছোঁ, সেই গৰমত খাই ভাল পাবি। মা, মই আজি ভাত নাখাওঁ নেকি? মোৰ ভাত খাবলৈ একেবাৰে মন যোৱা নাই। তইও যে কিনো কথাবোৰ কৈ থাক নহয়, ইমান সৰু সৰু কথাতে মন নাৰে নেকি? এইদৰে ভাত নোখোৱাকৈ থাকিলে দুৰ্বল হৈ যাবি। কেনেকৈ আকৌ কামত মন বহিব এইদৰে ভাত পানী নাখালে? সেইটো কাৰণে ভাতকেইটা খাই ল'বি, একো নহয় নহয়। হ'ব বাৰু মা, তুমি ইমানকৈ কৈছা যদি ভাতকেইটা খাই ল'ম। পিছে মই তোমাৰ লগত এটা কথা পাতোঁ বুলিহে আহিছোঁ। কি কথা কচোন? মা, মই মানে এতিয়া ঘৰটো নবনাই সেই টাউনতে মানে দোকান এখন খুলিম বুলি ভাবিছোঁ, কাপোৰৰ দোকান। ইয়াততো মোৰ এখন দোকান থাকিবই, আৰু এখন দোকান খুলিম বুলি ভাবিছোঁ মই সেইকেইটা পইচাৰে। হ'ব দে, তই যি ভাল দেখ তাকে কৰোঁ। আমাৰ তাত মাতিবলগীয়া একো নাই নহয়, সেইকেইটা তোৰে পইচা হয়, তই যি কৰ কৰ। মা, মই মানে মোৰ বিজনেছটো বঢ়াব বিচাৰিছোঁ। আগতকৈ এতিয়া মোক চিনি পোৱা মানুহো বহুত হৈছে। সেইটো কাৰণে মই দোকান এখন খুলি ল'লে মোৰ ভাল বিক্ৰী হ'ব টাউনৰ মাজত, আৰু চেণ্টাৰ এৰিয়াত অলপ পইচা লাগিব যে, সেইটো কাৰণে ঘৰটো নবনাওঁ বুলি ভাবিছোঁ। নহ'লে অকল টিংপাতকেইখনকে চেঞ্জ কৰি দিম, নহ'লে আকৌ পানীও পৰে নহয়, বাৰিষা এতিয়া ছিজন, বৰষুণ দিলে। হ'ব দে, তই দোকান এখন খুলি ল'লে তোৰ মনটো ভাল লাগি থাকিব, কামত মনো বহি থাকিব। এইদৰে ঘৰত আৰু সেই ঘৰৰ ওচৰৰ দোকানখনত থাকিলে ইমানটো কাষ্টমাৰ নাহেই ন, কেতিয়াবা মানে সদায়তো নাহে। সেইটো কাৰণে তোৰ মনবোৰো বেয়া হৈ থাকিব। সেই চহৰতো এখন খুলি ল'লে তেতিয়া তোৰ মনটো ভাল লাগি থাকিব, কামত বিজি হৈ থাকিলে। অঁ মা, তুমি ঠিকেই কৈছা। মোৰ মনটো ভাল লগাবলৈকে মই কাম কৰিব লাগিব। আজি যিবোৰ ঘটনা হৈ গ'ল নহয় মোৰ লগত, মই জীৱনত কোনোদিন পাহৰিব নোৱাৰোঁ। সেইটো কাৰণে মই জীৱনত ইমানেই ছাকচেছফুল হ'ম নহয়, 10জন মানুহে মোক চাই প্ৰেৰণা পাব লাগিব। অঁ মাজনী, তই পাৰিবি, তোৰ সেইখিনি দক্ষতা আছে। মই জানো নহয় মোৰ ছোৱালী, তই সকলোবোৰ কৰিব পাৰিবি। খালি তই তোৰ
সাহস দিছাই মোৰ লগত তুমি সদায় আছা সেইবাবে মোক আন কোনো মানুহক নালাগে তোমালোকৰ সাহস পালেই মোৰ সকলো মাজনী তই যদি খং নকৰ তোক আৰু এটা কথা সুধো বুলি ভাবিছোঁ তই আকৌ সীমান্তৰ ওচৰলৈ গৈছিলি নহয় মানে উঠনি সীমান্ত লৈ গৈছিলে নহয় সীমান্তই কি ক'লে তোক মা তাৰ কথা তুমি নক'বা আৰু তাৰ কথা আজিৰ পৰা ঘৰত যাতে কেতিয়াও নোলায় মই তাক পাহৰিব চেষ্টা কৰিছোঁ আৰু পাহৰিয়ে পেলাম চিৰদিনৰ বাবে তেনেকুৱা মানুহ মোক নালাগে যিয়ে মোক বিশ্বাসেই নকৰে মই সকলোবোৰ কথা তাক খুলি ক'লোঁ মাকে মোক কি ক'লে কিন্তু সি মোৰ ওপৰত জানা মা অলপো বিশ্বাসেই নকৰিলে কি সীমান্ত তোৰ ওপৰত এবাৰো বিশ্বাস নকৰিলেনে সি দেখোন তোক বহুত ভাল পায় বুলি তই কৈছিলি কিন্তু তাৰপিছতো তোৰ ওপৰত বিশ্বাস নকৰিলেনে অঁ মা সি মোৰ ওপৰত অলপো বিশ্বাস নকৰিলে তাৰ বোলে মাকে মোক কেতিয়াও এনেকুৱা ব্যৱহাৰ কৰিব নোৱাৰে মইহে বোলে মিছা কথা কৈছোঁ মই বাৰু সেইজন মানুহৰ লগত কেনেকৈ থাকিম যিজন মানুহে মোক বিশ্বাসেই নকৰে টকা পইচাইতো সকলো নহয় ন সি মোৰ ওপৰত বিশ্বাসটো ৰাখিব লাগিছিল মই যে কেতিয়াও মিছা কথা নকওঁ সি মোক ইমান দিনে ভাল পাই আহিছে মই কেনেকৈ সি ভালকৈ জানে তথাপিও সি মোক বিশ্বাস নকৰিলে সেইটো কাৰণে মই ভাল পোৱাৰ ঠাইত মোৰ নিজৰ চেল্ফ ৰেচপেক্ট বাছি ল'লোঁ মা ভালে কৰিলি দে মাজনী মইনো কি ক'ম আৰু এনেকুৱা মানুহৰ পৰা তই আঁতৰি থকাই ভাল হ'ব দে তোৰ জীৱনলৈ আৰু কোনোবা আহিব বহুত ভাল আহিব ভগৱানে চাগে ভালৰ কাৰণে এইবিলাক কৰে নাজানো মা মোৰ জীৱনলৈ কোনোবা ভাল ল'ৰা আহিবনে নাহিব মই সেইবিলাক কথা ভবাই নাই কিন্তু মই জীৱনত এটাই কথা গম পালোঁ ধনী হ'ব লাগিব ধনীয়ে সকলোতে স্থান পায় সেইটো কাৰণে মই ইমানেই ছাকচেছফুল হ'ম যে সিহঁতেও মোক চাই বা বুলি ক'ব লাগিব হ'ব দে মাজনী তই চিন্তা নকৰিবি তোৰ লগত ভগৱান সদায় আছে তই এদিন ছাকচেছফুল হ'বিয়েই হ'ব মা আৰু এতিয়া এইবিলাক কথা নেপাতোঁ আৰু মন বেয়া নকৰোঁ আৰু মই বহুত কান্দিলোঁ আৰু নেকান্দো আৰু আনৰ কাৰণে এতিয়া ভাতকেইটা খাই লওঁ ব'লা দেউতা ক'ত গ'ল দেউতা সেই ভিতৰতে আছে ৰুমতে সোমাই আছে কি কৰি আছে জানো সি খাই আহিছে চাগে শুই আছে নেকি বিচনাতে হ'ব মা মই দেউতাক মাতি দিছোঁগৈ বাৰু তুমি ভাতটো বাঢ়া যিজনী ছোৱালীক মই ইমান ভাল পাইছিলোঁ তাইৰ ঘৰৰ সকলো কথা জানিও মই তাইৰ একচেপ্ট কৰি লৈছিলোঁ মোৰ ঘৰত মই মা দেউতাৰ বিৰুদ্ধে গৈ মই তাইক ভাল পাইছিলোঁ কিন্তু তাই তথাপিও মোক বুজি নাপালে মই কেনেকুৱা তাই মোৰ মুখৰ আগতে মোৰ মাৰ বিষয়ে ইমান বেয়া বেয়াকৈ কৈছে আৰু মায়ে বোলে ইমান বেয়া বেয়াকৈ কৈছে বুলি তাই মোক লগাইছে কিন্তু মই মোৰ মাজনীক জানো নহয় মায়ে কেতিয়াও তাইক তেনেকৈ কোৱা নাই তাই এনেই মোৰ আগত লগাইছে এইবিলাক কথা তাই কি বুলি ভাবে নিজকে হা তাই নহ'লে কি মই থাকিব নোৱাৰিম নেকি তাইৰ অবিহনে মই আছিলোঁ যিদৰে আগতে এতিয়াও মই থাকিব পাৰিম তাইৰ দৰে মোৰ লাইফত হাজাৰজনী ছোৱালী আহিব হাজাৰজনী ছোৱালী মোৰ পিছফালে লাইন লাগি আছে মোৰ কি নাই মোৰ সকলো আছে মোৰ টকা পইচা ঘৰ দুৱাৰ সকলো আছে তাই এদিন পস্তাব তাই যে মোক হেৰুৱালে সেই কথাটোৱে তাইক সদায় কষ্ট দিব তাইৰ কাৰণে মই কি কৰা নাছিলোঁ মই মোৰ মাৰ লগতো তৰ্ক কৰিছিলোঁ তাইৰ কাৰণে তাইৰ ওচৰতো মই ক্ষমা খুজিছিলোঁ তথাপিও তাই মোক ক্ষমা নকৰিলে ইমান তাইৰ কাৰণে তাইৰ চেল্ফ ৰেচপেক্টটো ইমান ডাঙৰনে ময়োতো মানুহে হয় মই তাইৰ ওচৰত ইমান তল পৰি যাব নোৱাৰোঁ নহয় আচলতে তাইক মই ভাল পোৱাটো ভুল আছিল আৰু বুজাটো মোৰ তাইক ভুল হৈ গ'ল সেইটো কাৰণে চাগে তাই মোৰ লগত এনেকুৱা কৰিলে তাইৰ নিচিনা ছোৱালীয়ে কেতিয়াও কাৰো আপোন হ'ব নোৱাৰে মায়ে ঠিকেই কৈছিল তাইৰ নিচিনা ছোৱালীবোৰ দুদিনতে এৰি থৈ যাবগৈ বুলি তাই ভাবিছে চাগে মই তাইৰ অবিহনে সুখী হ'ব নোৱাৰিম বুলি কিন্তু ময়ো তাইক দেখাম নহয় তাইৰ অবিহনে মই কিমান সুখী আছোঁ আৰু মই এটা কথা ভালকৈ জানো মোৰ মায়ে হয়তো খঙত তাইক কিবা কিবি ক'ব পাৰে কিন্তু চৰিত্ৰহীন টকাৰ লোভীয়া এই বুলি কেতিয়াও নকয় মই জানো নহয় মোৰ মাজনী ইমান সৰুৰে পৰা মই মোৰ নিজৰ মাজনীক পাই আহিছোঁ তেনেকুৱা কথা মায়ে কাৰো আগত কোৱা মই আজিলৈকে দেখাই নাই তাই আকৌ দুদিনতে আহি মোৰ মাৰ বিৰুদ্ধে ইমান বেয়া বেয়াকৈ মোৰ আগত লগাবলৈ আহিছে তাই মোক অপশ্যন দিছে মাক আৰু তাইক বাচিবলৈ অভিয়াছলি মই মোৰ মাকে বাচিম কাৰণ মায়ে মোক ইমানখিনি তুলি তালি ডাঙৰ দীঘল কৰিছে আজি যি আছোঁ মই মোৰ কেৱল মাৰ কাৰণে আছোঁ তাইৰ কাৰণে মই সেই মোৰ মাক এৰিব নোৱাৰোঁ নহয় মই এটা কথা মই ভালকৈ গম পালোঁ মায়ে ঠিকে কৈছিল এইবোৰ ছোৱালী ভাল পাই লাভ নাই বুলি সেইটো কাৰণে ঘৰৰ বিৰুদ্ধে গৈ কেতিয়াও ছোৱালী ভাল পাব নালাগে আৰু বিশেষকৈ এনেকুৱা গাঁৱৰ দুখীয়া ঘৰৰ ছোৱালীবোৰ এইবিলাকেই এনেকুৱা কৰে মানুহৰ লগত তেওঁলোকে মানুহৰ ফিলিংছবোৰ নুবুজে মই ইমান ধুনীয়াকৈ তাইৰ কাৰণে কেক আৰু ফ্লাৱাৰ্ছ লৈ গৈছিলোঁ যাতে তাইৰ মনটো ভাল হওক বুলি আৰু তাইৰ ওচৰত বহুত ক্ষমা খুজিলোঁ বহুতবাৰ ক্ষমা খুজিলোঁ তাই কিন্তু মোক মাফ নকৰিলে মোৰ মুখৰ আগতে কেক আৰু ফ্লাৱাৰখিনি পেলাই দিলে মোৰ কি ফিলিংছ নাই নেকি মোৰ কি দুখ নাই নেকি তাই যে মোৰ মুখৰ আগতে এনেকুৱা কৰিলে আৰু মই বোলে তাইক টকাৰে কিনিব খুজিছোঁ কি কথা কৈছে তাই কি মোক ইমান থাৰ্ড ক্লাছ বুলি ভাবে নেকি আজি মই এটা কথা ভালকৈ গম পালোঁ তাই মোৰ বিষয়ে কি বুলি ভাবে আৰু কি বুলি ভাবিছিল তেনেকুৱা ছোৱালী মোক নালাগে মই তেনেকুৱা ছোৱালী হাজাৰজনী পাই যাম তাই মোৰ জীৱনত নহ'লেও হ'ব তাই নহ'লেও মই চলিব পাৰিম तड़प तड़प के इस दिल से आह निकलती रही मुझको सजा दी प्यार की ऐसा क्या गुनाह किया हालत गए हम तेरे मोहब्बत में চাইলি তোমাক মই এতিয়া মোৰ আচল পৰিচয়টো দেখুৱাম তুমি মোক চিনি পোৱা নাছিলা নহয় মই কি বস্তু আগতে মোৰ ভাল পোৱা ৰূপটোহে দেখিছিলা এতিয়া মোৰ প্ৰতিশোধৰ ৰূপটো দেখিবা আজিৰ পৰা আৰু চাইলি নামৰ শব্দটো মোৰ জীৱনৰ পৰা শেষ মই মুচি পেলালোঁ তাইৰ স্থান মোৰ হৃদয়তো নাই মোৰ জীৱনতো নাই তাইকে দেখাবলৈকে মই তাইতকৈ ভাল ছোৱালী এজনী বিয়া পাতিম আৰু সুখেৰে থাকিম অ' দাদা ঘৰলৈ নাযায় নেকি দোকান বন্ধ কৰিব হ'ল ৰচোন যাম নহয় এই মই ইয়াত থকাৰ কাৰণে কিনো প্ৰব্লেম হৈছে দোকান বন্ধ কৰিবলৈকে কৰি দে আকৌ এই দাদা চাগে একদম বেলেগ খং উঠি আছে হাতত আকৌ বিয়াৰ বটলটো লৈ আছে নহয় মূৰতে মাৰি দিয়ে বুলিয়ে ভয় হ'ব বাৰু দাদা পিছে আপুনি ইমান মনটো আজি মাৰি আছে যে কিবা হ'ল নেকি আকৌ তোক আকৌ কেলৈ লাগে মোৰ লগত যি হৈছে নহৈছে তই নিজৰ কাম কৰি থাক ভালকৈ সুধিলে ইমান মানুহে বেয়াকৈ ক'ব পাৰেনে মই কিবা ভালৰ কাৰণেহে সুধিছোঁ হ'ব দিয়ক দাদা আপুনি তেন্তে থাকক ইয়াত সোনকালে ঘৰলৈ যাবগৈ মই দোকানখন মাৰি দিওঁ তই বেয়া নাপাবি মোৰ এই অলপ মনটো ভাল লাগি থকা নাই সেইটো কাৰণে তোক খঙতে কিবা কিবি কৈ পালোঁ এই আপোনাক বেয়া পাম নে আৰু সদায় চিনাকিয়ে দেখোন লগে পাই থাকোঁ আপোনাৰ কথাত বেয়া পাই নাথাকোঁ দিয়ক সেই গম পাইছোঁ আপোনাৰ মনটো বেয়া বুলি হাতত সেই বিয়াৰ বটলটো দেখিয়ে গম পাইছোঁ কি কৰিবি আৰু প্ৰেমত ধোকা খোৱা মানুহে এই বিয়াৰ বটলকে খাই ল'ব লাগিব আপোনাৰ নিচিনা ইমান ধুনীয়া হেণ্ডচাম মানুহটোকো সেই কোনোবাই ধোকা দিব পাৰেনে মোৰ কিন্তু বিশ্বাস হোৱা নাই দেই
কি কৰিবি আৰু জীৱনতো সকলোৱে আছিলে, টকা পইচা, গাড়ী, ঘৰ দুৱাৰ, মা দেউতা সকলোবোৰে আছিলে, কিন্তু যাক ভাল পাইছিলোঁ তাই মোক এৰি থৈ গুচি গ'ল। ইমান সৰু কথাতে মন মাৰি থাকেনে? তাইক চৰি বুলি কৈ দিব লাগিছিল আকৌ, তেতিয়া চব ঠিক হৈ গ'লহেঁতেন নহয়। কিমানবাৰ চৰি ক'লোঁ ঠিক নাই, ইমানবাৰ আৰু চৰি মই আজিলৈকে কাৰো আগতে কৈ পোৱা নাই। সৰুৰ পৰা ডাঙৰ হ'লোঁ, কিন্তু তাই মোক মাফ নকৰিলে, মোৰ জীৱনৰ পৰা একেবাৰে গুচি গ'ল। সেইটো কাৰণে ময়ো তাইক পাহৰি যাবলৈ চেষ্টা কৰিম আৰু আজিৰ পৰা। বাদ দিয়ক ছোৱালীবোৰ এনেকুৱাই, সেইবিলাক ভাবি থাকি লাভ নাই। সেই নিজৰ জীৱনটো শেষ কৰি লাভ নাই, কামত মন দিয়ক। আৰু এইবিলাক মদ চদ নাখাবা আকৌ, সেই ঘৰত গম পালে আকৌ সেই গালি দিবা আকৌ। এতিয়া মোৰ জীৱনটো অলৰেডি শেষ কৰিলেই সেই তাই, এতিয়া আৰু শেষ কৰিবলৈ কি বাকী আছে? এতিয়া আৰু মোৰ কেৱল সেই শৰীৰটোহে আছে, আৰু এইটো কোনোবাই শেষ কৰি থৈ গুচি গ'লে মই ভাল পাম। দাদা এইবিলাক কি কৈছে আপুনি? এইবিলাক আপোনাৰ মুখত নোহোৱাই দেই। চব সকলোবিলাকে আছে দেখোন আপোনাৰ ওচৰত। আপুনি কি চিন্তা কৰিছে? তেনেকুৱা ছোৱালী ধেৰ আহি যাব আপোনাৰ লাইফলৈ। সেইটো ময়ো জানো, তাইৰ দৰে হাজাৰজনী ছোৱালী মোৰ পিছফালে লাইন লাগি আছে, কিন্তু মইতো তাইকে ভাল পাইছিলোঁ ন, তাইহে মোৰ মৰম ভাল পাব নুবুজিলে। বাদ দিয়ক এইবিলাক সেই ভাবি থাকি কাণে কাটি লাভ নাই। সেই আপোনাৰ ঘৰৰ পৰা যিজনী ছোৱালী চাই দিব মা দেউতা আছে, তাকে বিয়া পাতি ল'ব আৰু তেতিয়া সুখৰো সংসাৰ হ'ব, ঘৰটো ভাল হ'ব চব। তই ঠিকে কৈছ। আজি মই কথাটো ভালকৈ গম পালোঁ, ঘৰৰ মানুহে যিটো কয় ভালৰ কাৰণেই কয়। তেনেহ'লে ঠিকে আছে দিয়ক। সেই আগতে ময়ো এজনী ভাল পাইছিলোঁ তেনেকৈ, তাইও মোৰ লগত তেনেকৈ কৰিলে। এতিয়াৰ পৰা আৰু মই ছোৱালী তোৱালী নোচোৱাই হ'লোঁ, সেই দোকানতে বহি থাকোঁ দিনে ৰাতিয়ে। তোৰ দৰে ময়ো তাইক সেই সহজে পাহৰি যাব পৰা হ'লে কথাই নাছিল। অন্তৰৰ পৰা ভাল পাইছিলোঁ যে, ইমান সহজে ক'তনো পাহৰিব পাৰিম। চেষ্টা কৰক হৈ যাব, চব পাহৰি যাব। সময়ৰ লগে লগে সেইবিলাক চব আঁতৰি যাব আৰু। হয় দে, তই ঠিকেই কৈছ। সময়ৰ লগে লগে সেই বেয়া স্মৃতিবোৰ পাহৰি যোৱাই ভাল হ'ব, নহ'লে সেইবোৰে জীৱনটো খুলি খুলি খাব। হ'ব দিয়ক তেন্তে দাদা, আপুনি সেই ঘৰলৈ যাওক। মই দোকান বন্ধ কৰোঁ। সেই ৰাতি 11টা বাজিলে এতিয়া, বহুত দেৰি হৈ গ'ল। ঘৰলৈ যাওক, নহ'লে মা দেউতাহঁতে আকৌ চিন্তা কৰিব। তই বন্ধ কৰচোন, মই যাম বাৰু লাহেকৈ। ঘৰলৈ গৈও সেই মন নবহে নহয়, মনটোতো এনেই ভাল লাগি থকা নাই। ঘৰটো গৈনো কি কৰিম, সেই ৰাস্তাতে ভাল লাগিছে।